এজনী গৰুৰ গোবৰৰ পৰা আপুনি বছৰি কিমান উপাৰ্জন কৰে? ম্যাক্সিমাম 1000 টকা বা 1200 টকা। কিন্তু মই বছৰি উপাৰ্জন কৰোঁ এই গৰু নহয়, এজনী চেউৰী পোৱালি হয়। এই চেউৰী পোৱালিৰ পৰা বছৰি 30,000 টকা। কেনেদৰে মই আপোনালোকক প্ৰেক্টিকেলি কৰি দেখুৱাম। মই শৰ্টছৰ মাধ্যমেদি এইটো দিছোঁ আজি, কিয়নো এইটো চাওক, এইটো হ'ল কেঁচুসাৰৰ বেড। এইটো মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এইটো কিহৰ কাৰণে জানেনে? এইটো যাতে ক্ষুদ্ৰ খেতিয়কসকলে নিজে নিজ প্ৰচেষ্টাত কৰিব পাৰে। প্ৰায় এইটো সম্পূৰ্ণ হৈ গৈছে। আজি 30 দিন আগতে মই এনেধৰণে ইয়াত গোবৰ দিছিলোঁ আৰু এইটো কেঁচুসাৰলৈ চাওক কেনেধৰণে ৰূপান্তৰিত হৈছে। আপোনালোকে সৰু কাৰ্টুনৰ পৰা আৰম্ভ কৰিব পাৰে। এইটো চাওক কেঁচু, আপোনালোকে কেঁচু এনেধৰণে মেলিব লাগিব। তাৰ ওপৰত সবিশেষ ভিডিঅ' দি আছোঁ। চাওক, এইটো মোৰ আছিলে সৰু গামলা। এইটো মই নাৰ্চাৰী মানে ফুল লগাবৰ কাৰণে আনিছিলোঁ, তাতো মই কেঁচুসাৰ প্ৰস্তুত কৰিছোঁ। আৰু এইটো হ'ল আপোনাৰ মাছৰ কাৰ্টুন, ইয়াতো মই কৰিছোঁ। এইটো কিচেন গাৰ্ডেনিঙত কেনেদৰে আপোনালোকে মানে কেঁচুসাৰ প্ৰস্তুত কৰিব লাগে তাৰ ওপৰত সবিশেষ ভিডিঅ' হয়, মানে কৰিবৰ কাৰণে আনিছিলোঁ। আৰু এইটো চাওক গোবৰ ষ্টক কৰি থৈছোঁ। আৰু আছে ইয়াত পকাৰ টেংকি, ইয়াত আছে মোৰ গ্ৰীণ যিটো হয় ভাৰ্মি কম্প'ষ্ট বেড। ইয়াৰ পৰা মই বছৰি নহ'লে 50-60 হাজাৰ টকা উপাৰ্জন কৰোঁ। মানে মই 2 ৰাউণ্ড বা 3 ৰাউণ্ড কেঁচুসাৰ উলিয়াওঁ আৰু এবাৰত ধৰক 20 কুইণ্টেল মান ওলায়। আৰু প্ৰতি কুইণ্টেলত মই 10 টকা মানে 10 টকা কেজিকৈ 1000 টকাকৈ মই পাওঁ। তেনেধৰণে মই এজনী গৰুৰ পৰা বা এজনী চেউৰীৰ পৰা বছৰি মই 30,000 টকা উপাৰ্জন কৰোঁ। তাৰ ওপৰত সবিশেষ ভিডিঅ' আহি আছে, ভাৰ্মি কম্প'ষ্ট আপোনাক কেনেকৈ প্ৰস্তুত কৰিব লাগে। যদি আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰা নাই তেনেহ'লে নিশ্চয় ফ'ল' কৰি ল'ব।